হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন ভিডিঅ'লৈ। আজি আপোনালোকক বনাই দেখুৱাম আমাৰ গোৰ্খাৰ ট্ৰেডিশ্যনেল গুণ্ডুকাৰ আঞ্জাখন। আপোনালোকক গুণ্ডুকটো মই তৈয়াৰ কৰি দেখালোঁ। এতিয়া আঞ্জাখন কেনেদৰে প্ৰস্তুত কৰোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ গৈ আছোঁ। তেন্তে বলকচোন পলম নকৰাকৈ আজি আমাৰ গোৰ্খাৰ ট্ৰেডিশ্যনেল গুণ্ডুকাৰ আঞ্জাখন কেনেদৰে প্ৰস্তুত কৰোঁ চাই লওঁ। গুণ্ডুকৰ আঞ্জাখন প্ৰস্তুত কৰিবলৈ মই ইয়াতে লোকেল আলু কেইটামান বইল কৰি ল'লোঁ। তাৰপিছতে ধুনীয়াকৈ বাকলিখিনি গুচাই এনেদৰে হাতেৰে পিটিকি লৈছোঁ, নতুবা আপোনালোকে মেছ কৰিব পাৰে আৰু আপোনালোকে কাটি ল'ব পাৰে। মই ইয়াতে মিহি কৰি ল'লোঁ। এতিয়া বিলাহীখিনিও কাটি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে তেন্তে বিলাহীখিনি এনেদৰে কাটি লৈ মিক্সাৰ জাৰখনতে দি মেলি তাৰ এটা পেষ্ট তৈয়াৰ কৰি আঞ্জাখনত দিব পাৰিব, কিন্তু মই হ'লে তেনেকুৱা আঞ্জা ভাল নাপাওঁ, সেইকাৰণে মই এনেদৰে বিলাহীখিনি কাটি লৈহে বনাম। এতিয়া গুণ্ডুকৰ আঞ্জাখন প্ৰস্তুত কৰি আছোঁ, যেতিয়া গুণ্ডুকখিনিও ভালকৈ চাফাকৈ ধুব লাগিব নহয়নে। আৰু এয়া দেখিছেনে, কেইদিনমান আগতে আপোনালোকক ভিডিঅ'ত মই শ্বেয়াৰ কৰিছিলোঁ গুণ্ডুকনো কেনেকৈ তৈয়াৰ কৰে, গুণ্ডুক কি বস্তু কিহৰ পৰা হয়, গোটেইখিনি ডিটেইলছত দিয়া আছে। আপোনালোকে যদি ইচ্ছা কৰে তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু এয়াই হৈছে গুণ্ডুক, যিটো নেকি আমি শুকান টেমা এটাত ভৰাই থৈছিলোঁ। এইটো গুণ্ডুক এতিয়া মই এয়া আঞ্জাখন আপোনালোকক প্ৰস্তুত কৰি দেখুৱাম। এয়া দেখিছেনে, গুণ্ডুকখিনি মই দুবাৰ ভাল চাফা পানীত ভালকৈ ধুই ল'লোঁ। আৰু এনেও ইমান লেতেৰা নাই বাৰু, ধুনীয়াকৈ চাফাকৈ ধুই বনোৱা হয়। আপোনালোকে ভিডিঅ'টোত দেখিলে নিশ্চয় গম পাব কিমান চাফা কৰি মই গুণ্ডুকৰ টেমাটোত ভৰাইছোঁ। আপোনালোকে হয়তো দেখিছে, ভিডিঅ'টো চোৱাসকলক কৈছোঁ। আৰু এয়া দেখিছেনে, গুণ্ডুকখিনি মই এনেও দুবাৰ ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছতে এনেকৈ পানীখিনি ভালকৈ চেপি ল'লোঁ, দেখিছেনে। তাৰপিছতে আৰু এয়া প্লেট এখনতে থৈ দিছোঁ, য'ত নেকি আমাৰ গোটেইখিনি বস্তু যোগাৰ কৰা আছে, আঞ্জাখন প্ৰস্তুত কৰিবলৈ সুবিধা হ'ব। আজি মই গুণ্ডুকৰ লগত শুকান মাছৰ আঞ্জাখন প্ৰস্তুত কৰি আছোঁ। যেতিয়া শুকান মাছখিনি এয়া অকণমান লৈ লৈছোঁ দুজনৰ কাৰণে, আৰু এয়া গৰম পানী দিলোঁ আৰু ভালকৈ চাফাকৈ ধুই ল'ম। এবাৰ বা দুবাৰ ধুলে হ'ব। এয়া ধুই থোৱা মাছখিনি ইয়াতে থৈ দিলোঁ। ইয়াতে তেল দিছোঁ। প্ৰথমে মই গুণ্ডুকখিনি ভালকৈ ৰঙাকৈ ফ্ৰাই কৰিম। বেলেগ ধৰণেও বনাব পাৰে, মই একদম আপোনালোকক ভালকৈ বনাই দেখাইছোঁ। আৰু চবৰে বেলেগ বেলেগ প্ৰচেছ থাকে আঞ্জাখন প্ৰস্তুত কৰা। আৰু এইখিনি দেখিছে, কেৰাহীখিনি তেল দিলোঁ, খুব কমকৈ দিছোঁ মই তেল। এতিয়া ইয়াতে দি দিছোঁ থেতেলিয়াই লোৱা নহৰুখিনি, আৰু একদম ৰঙা কৰিব লাগে, গোন্ধ এটা ওলাই যে নহৰুৰ পৰা, সেইখিনি সময়লৈকে ভাজি কৰিব লাগে। আজি কেমেৰামেন অলপ বেলেগ ধৰণৰ আছে, আগতে ষ্টেণ্ড আছিলে, এতিয়া কেমেৰামেন আপোনাক দেখুৱাম, একেবাৰে শেষত দেখাম। এয়া দেখিছেনে, নহৰুখিনি পূৰা ক'লা হ'বলৈ ধৰিছে আৰু গোন্ধটো ধুনীয়াকৈ ওলাইছে। তাৰপিছতে মই যিখিনি গুণ্ডুকখিনি ইয়াতে দি দিছোঁ। এয়া দেখিছেনে, আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, এইখিনি কমাই এয়া দেখিছেনে, অলপ সময় ভাজি কৰি ল'ম। ইয়াৰ এটা নিজস্ব গোন্ধ এটা থাকে যে, গোন্ধটো নাইকিয়া কৰি তাৰপিছতে আঞ্জাখন বনালে খুব ভাল হয়। এয়া গুণ্ডুকখিনি ভালকৈ ফ্ৰাই হৈ গৈছিলে, এতিয়া ওলাই ল'ম। এয়া দেখিছেনে, একদম ৰঙা কৰি লৈছোঁগৈ। আগতে আমি সৰু থাকোঁতে এনেকৈ ভাজি কৰিও খাইছিলোঁ, খুব টেষ্ট পাইছিলোঁ এনেকৈ ভাজি কৰি, নিমখ জলকীয়া দি একদম কম নিমখত। দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। তেল ভালকৈ গৰম হৈ গ'ল, ইয়াতে দিলোঁ পিঁয়াজ, আৰু এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে হালধি অকণমান দি দিম, হালধি এতিয়া ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ। ইয়াতে দিছোঁ নিমখ সোনকালে দিলে বিলাহীখিনি সোনকালে গলি যায়, সেইকাৰণে নিমখখিনি দিলে দিছোঁ। আৰু অকণমান দেৰি ঢাকনিও কভাৰ মাৰি সিজিবলৈ দিম। তাত এয়া কেৰাহীত তেল দিলোঁ, আৰু ইয়াতে মাছত নিমখ অকণমান হালধি অকণমান সানি এতিয়া ফ্ৰাই কৰি লওঁ, নহ'লেতো গোন্ধ এটা ওলাই, ভাল নালাগে খাই। এই দেখিছেনে, মাছখিনি এনেকৈ ফ্ৰাই কৰি লওঁ। তাৰপিছত ইয়াতে দি দিছোঁ তেলত, এইখিনি ফ্ৰাই হ'বলৈ দিছোঁ। ইফালে মাছ ফ্ৰাই হৈছে, এফালে বিলাহীখিনি গলি গৈছে চাগে, আপোনালোকক মই দেখাই দিছোঁ কিমান গলি গ'ল। ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি, দেখিছেনে, এয়া পূৰা গলি গৈছেগৈ। এতিয়া ইয়াতে কিমান জ্বলা খায়, মই ইয়াতে জলকীয়া কেঁচাকৈ দি দিছোঁ, গোটাকৈ পোৱালি আছে যে, ইয়াতে 6টা দিছোঁ। বেছি গৰম হৈছে যদি নালাগে দিবলৈ, লৈ যাওঁ। আৰু এইখিনি জলকীয়া ইয়াতে দি দিলোঁ, ল'ৰা ছোৱালী আছে যে সেইকাৰণে ভাঙি দিয়া নাই।
তাৰপিছতে এয়া আলুখিনি ইয়াতে দি দিছোঁ এতিয়া মায়েও জ্বলা নাখায় আৰু বাচ্চা আছে তাহাঁতেও জ্বলা নাখায় আৰু এইখিনি এতিয়া অলপ সময়ৰ কাৰণে সিজিবলৈ দিম আৰু জলকীয়াখিনি মানে কি হয় কেঁচাকৈ খুন্দি দিলে মানে গোন্ধ এটা ওলায় শেষত সেইকাৰণে মই এনেকৈ জলকীয়াখিনি অলপ চব্জিত দিওঁ বইল হ'বলৈ তাৰপিছত উলিয়াই আকৌ খুন্দি দিম তাৰপিছত গোন্ধটো নোলায় সেইকাৰণে ভাল লাগে খাই এতিয়া গেছৰ ফ্লেমটো কমাই অকণমান দেৰি ঢাকনি কভাৰ কৰি সিজাই লওঁ এইফালে কি হৈ আছে চাই লৈছোঁ এটা ধুনীয়া ফ্ৰাই হৈ গৈছেগৈ এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এটা মুৰমুৰীয়া হৈ যাব তেতিয়া আৰু ইয়াৰ পৰা কাঢ়ি নলিয়াওঁ ইয়াতে থৈ দিম দেখিছেনে আৰু মোৰ কেমেৰামেন আজি এই দেখিছেনে দৃষ্টিকাই কেমেৰা কৰি আছিলে আজিকালি মানে পোৱালীবিলাকৰ স্কুল নাই যে বৰ হৈ যায় সেইকাৰণে তাকে কামত লগাই দিছিলোঁ এই আছোঁ বনি আছে গুণ্ডুক ফ্ৰাই হৈ গ'ল এতিয়া অকণমান জিৰা গুড়ি দিম বুলি ইয়াতে ৰেডি কৰি লৈছোঁ এতিয়া অকণমান দেৰি সিজাৰ পিছত আকৌ এবাৰ চেক কৰি লৈছোঁ বস্তুটো কিমান হৈছে কি কেনেকৈ হৈছে এতিয়া ইয়াতে মই জিৰা গুড়ি দিম আজি মানে মই বনোৱা গুণ্ডুকটো খাব বিচাৰিছে আমাৰ দৃষ্টিকা ৰাণীয়ে এয়া ইয়াতে দিলোঁ 1 চামুচ জিৰা গুড়ি বাকী একো মছলা দিয়া নাই মই যিহেতু নহৰু দিলোঁ পিঁয়াজ দিলোঁ আদা এনেও মাছ থাকিলে নিদিওঁ সেইকাৰণে আৰু এইখিনি ইয়াত দিবলৈ খালি গৰম পানী ব্যৱহাৰ কৰিম বাছ অলপ সময় ভাজি কৰাৰ পিছত এয়া শুকাই গৈছে আৰু এতিয়া আমি ইয়াতে যিখিনি গুণ্ডুক ভাজি কৰিছিলোঁ এইখিনি দি দিম এয়া এতিয়াহে খাই ভাল লাগিব আঞ্জাখন আৰু এতিয়া গেছৰ ফ্লেমটো কমাই ৰাখিম আৰু অলপ সময় ভাজি কৰি লওঁ অলপ সময়ৰ পিছতে এয়া ভাজিখিনি ধুনীয়াকৈ লাগিব ধৰিলে কেৰাহীত এতিয়া মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ দি দিলোঁ গৰম পানী যিমান ৰস লাগে আপোনালোকে যিমান যেনেকৈ গ্ৰেভি খাব বিচাৰে সেইমতে ইয়াতে দি দিব ইয়াত পানী দি দিলোঁ আৰু ভালকৈ মিক্স কৰি লৈছোঁ বাছ এতিয়া অলপ সময় উতলিবলৈ দিম তাৰপিছতে আপোনালোকে ধনিয়া চনিয়া গোটেইখিনি দিব পাৰে কিন্তু মই মাছ এতিয়া নিদিওঁ কাৰণ আমাৰ মায়ে মাছ নাখায় সেইকাৰণে মাক উলিয়াই শেষত একেবাৰে শেষত মাছখিনি দি দিম এতিয়া অলপ সময় সিজিবলৈ দিম এয়া ইয়াতে মই যিখিনি জলকীয়া বইল কৰিবলৈ দিছিলোঁ বইল হ'বলৈ দিয়া জলকীয়াখিনি আৰু অকণমান ধনিয়া কেঁচা ধনিয়া পাত দি এনেকৈ খুন্দি ল'লোঁ এতিয়া এইখিনি দি দিম তাৰপিছতে শুকান মাছখিনি দি দিম এয়া ইয়াতে দি দিছোঁ এয়া ভালকৈ উতল আহি গৈছেগৈ এতিয়া মই ইয়াতে যিখিনি মাছ ফ্ৰাই কৰি থৈছিলোঁ মাছখিনি ইয়াতে দি যাম এয়া দেখিছে নহয় এইখিনি গোটেই তেলখিনিও দি দিম একো নাই ইয়াতে ফ্ৰাই কৰা হয় বেছি নহয় অলপ কৰিছোঁ বৌ আৰু মইহে খাম বাকীবোৰে নাখায় বোলে সৰু সৰু পোৱালি আছে তাতে শুকান মাছ নাখায় আৰু সেয়া দি দিছোঁ মাছ দেখিছেনে আৰু এইখিনি এতিয়া মিক্স কৰি লওঁ এয়া এতিয়া ইয়াতে ধনিয়া পাত কেইটামান কাটি দি দিছোঁ এইটো শেষত দিলে মানে গোন্ধটো মজা হয় এয়া দেখিছেনে হৈ গ'ল এতিয়া আঞ্জাখন আমাৰ গেছৰ ফ্লেমটো অফ কৰি গৰমে গৰমে গৰম ভাতৰ লগত খালে কেনে মজা লাগিব বাৰু বাপৰে দৃষ্টিকা ৰাণীৰ একেবাৰে ফেভৰেট আঞ্জাখন প্ৰস্তুত হৈ গ'ল এতিয়া দৃষ্টিকা ৰাণীয়ে খাই ক'ব কেনেকুৱা লাগিব হ'ব শুকান মাছৰ সৈতে গুণ্ডুকৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল এতিয়া গৰমে গৰমে গৰম ভাতৰ লগত খালে মানে বেলেগ টেষ্ট আহিব সেইকাৰণে খানাও ৰেডি হৈ গ'ল এতিয়া খাই ল'ম